হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, বিশেষকৈ বৰ্তমান আমাৰ অসমত যিসকল অৰুণোদয় হিতাধিকাৰী আছে, যিসকল মহিলাই অৰুণোদয় পইচা পাই আছে, তেওঁলোকৰ বাবে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। কাৰণ বৰ্তমান এটা প্ৰচেছ চলিছে যে অৰুণোদয় EKYC কৰিব লাগে, আৰু EKYC কেনেধৰণে কৰিব বা ক'ত গৈ কৰিব, আৰু অৰুণোদয় EKYC কৰিবলৈ হ'লে অফিচিয়েল ৱেবছাইটটো কেনেকুৱা ধৰণৰ হ'ব বা আপোনালোকে কেনেধৰণে ভিজিট কৰিব লাগিব, এই সকলোখিনি কথা আজি ভিডিঅ'টোত মই আপোনালোকক দেখাই যাম বা কৈ যাম। ভিডিঅ'টো আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব। আৰু গাইজ, যিসকল বেনিফিচাৰীয়ে যিটো তেওঁলোকৰ অৰুণোদয় পইচা পোৱাৰ 7 ডিজিট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, যিটো অৰুণোদয় এটা 7 ডিজিট 7টা সংখ্যাৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিসকল বেনিফিচাৰী আছে তেওঁলোকেহে এই কামখিনি কৰিব লাগিব। যিহেতু আজি কিছুদিনৰ পৰা অৰুণোদয় স্কীমখন সম্পূৰ্ণৰূপে বন্ধ হৈ আছে, পইচা যিহেতু কোনো পোৱা নাই, গতিকে তেওঁলোকে নিজৰ ষ্টেটাছটো কেনেধৰণে গৈ ৱেবছাইটৰ যোগে চেক কৰিব আৰু কেনেধৰণে তেওঁলোকে আপডেট কৰিব EKYCখন। আপডেট কৰিবৰ কি ডকুমেণ্ট লাগিব বা সেই 7 ডিজিট নম্বৰটো কেনেধৰণে তাত দিব লাগিব আৰু ডিষ্ট্ৰিক্ট ৱাইজ কৰিব লাগিব, গোটেইখিনি কথা আজি মই আপোনালোকক দেখাই যাম। তো গাইজ, ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম, তো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই এতিয়া ভিডিঅ'খিনি আপোনালোকে সকলোতকৈ আগত পায়। আৰু মোৰ ভিডিঅ'টোত লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। তো প্ৰিয় বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, ইয়াতে চাব, মই যিটো ক্ৰম ব্ৰাউজাৰ হয় ইয়াতে খুলিছোঁ, আৰু ইয়াতে চাৰ্চ কৰা আছে যে অৰুণোদয় 2.0 স্কিম বেনিফিচিয়াৰী ষ্টেটাছ ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট এপ্লিকেশ্যন ফৰ্ম। আৰু ইয়াতে আজিৰ মই ভিডিঅ'টো আপোনালোকক কৈ গৈছোঁ যে কি দেখাই যাম বা কেনেধৰণে চাব লাগিব। ইয়াতে চাওক, মই প্ৰথমতে স্ক্ৰল ডাউন কৰিছোঁ, আৰু স্ক্ৰল ডাউন কৰি এইখিনি হৈছে অৰুণোদয় আপোনালোকৰ যিখিনি ফৰ্ম বা কেনেধৰণে কৰিব লাগে এইখিনি। ইয়াতে চাওক, মই অলপ স্ক্ৰল ডাউন কৰিছোঁ, আৰু স্ক্ৰল ডাউন কৰি আপোনালোকক ইয়াত দেখাইছোঁ যে হাউ টু চেক অৰুণোদয় 2.0 স্কিম বেনিফিচিয়াৰী ষ্টেটাছ। বহুত দিন আপোনালোকে হয়তো যিটো অৰুণোদয় স্কিমৰ পইচা হয় সেইটো আপোনালোকে পোৱা নাই। তো গাইজ, আজি ভিডিঅ'টো মই আপোনালোকক দেখাই যাম। তো ইয়াতে দেখিছোঁ, ইফ ইউ এপ্লাইড ফৰ দ্য অৰুণোদয় স্কিম 2.0 ইউ শুড কিপ চেকিং ইফ ইউ আৰ গেটিং দ্য মনি। তো চাওক, ইয়াতে কি কৰিব লাগিব, প্ৰথমতে চাওক এটা অপশ্যন দিয়া আছে, দেখিছেনে, গ' টু অৰুণোদয় 2.0 ৱেবছাইট, যিটো ৱেবছাইট মই এতিয়া বৰ্তমান খুলি থোৱা আছে। মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, আৰু তাতে ক্লিক কৰি আপোনালোকে এটা নেক্সট পেজ পাব পাৰিব। তাৰপিছত 2 নম্বৰত আহিলে যে চেক অন ভিউ বেনিফিচিয়াৰী ষ্টেটাছ অন দ্য হোম পেজ। তো ইয়াতে যিটো বেনিফিচিয়াৰী ষ্টেটাছ হয় সেইটো আপোনালোকক চেক কৰিব দিছে। আৰু আটাইতকৈ মন কৰিবলগীয়া কথা যে পুট ইন ইয়ৰ 7 ডিজিট বেনিফিচিয়াৰী নাম্বাৰ অন দ্য নেক্সট পেজ এণ্ড দ্য ক্লিক চাৰ্চ। তো ইয়াতে চব কৈছে যে যিটো আপোনালোকে যিসকলে বৰ্তমান অৰুণোদয় বেনিফিচিয়াৰী হয়, যিসকলে আপোনালোকে অৰুণোদয় পইচা পাই আছিলে বা বন্ধ হৈছে, তেওঁলোকক অৰুণোদয় পইচা পোৱাসকলক এটা ID থাকে, আৰু সেই IDটো 7টা সংখ্যাৰ হয়, 7টা নম্বৰৰ এটা বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে। আৰু সেই নাম্বাৰটো যিসকলৰ আছে তেওঁলোকে নিজৰ ষ্টেটাছটো চেক কৰি যিখিনি আপডেট কৰিবলগীয়া আছে তেওঁলোকে সম্পূৰ্ণৰূপে কৰিব পাৰিব। তাৰপিছত ইউ চি ইফ ইউ আৰ গেটিং দ্য মনি অন দ্য নেক্সট পেজ। আৰু তাৰপিছত আপোনালোকে নেক্সট পইচাটো কেতিয়া সোমাব বা কেতিয়া পাব বা সকলোখিনি নথিপত্ৰ বা সকলোখিনি কথা তাতে গৈ গম পাব পাৰিব। তো গাইজ, ইয়াতে চাওক, প্ৰথমতে যেনেধৰণে দেখাইছে তেনেধৰণে আপোনালোকে ইয়াতে যাব লাগিব। তো গাইজ, মই ইয়াতে কি কৰিম, প্ৰথম এক্সটাৰ্নেল ৱেব খুলি লৈছোঁ, আৰু খুলি কিনি মই ইয়াতে চাৰ্চ কৰিব লৈছোঁ। তো ইয়াতে মই চাৰ্চ কৰিম যে অৰুণোদয়। তো ইয়াতে মই চাৰ্চ কৰিম অৰুণোদয়, জাষ্ট অকল ইয়াতে বেনিফিচিয়াৰী লিষ্ট কিবা কিবি আহিছে, এইখিনি নকওঁ, অকল অৰুণোদয় চাৰ্চ কৰিম। ইয়াতে চাওক, প্ৰথম যিটো অপশ্যন আছে দেখিছেনে, আছাম ষ্টেট পৰ্টেল, এই যিটো অপশ্যন হয় ইয়াতে মই ক্লিক কৰি ল'ম। ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত পেজটো তেনেদৰে ঘূৰিব আৰু লোড হ'ব, অকণমান সময় ৰৈ দিব আপোনালোক। এইটো মোবাইলতে চেক কৰিব পাৰিব, কোনো ডাঙৰ কথা নহয়। আৰু ইয়াতে চাওক, আপোনালোকে এইটো হৈছে অৰুণোদয় মেইন পেজ হয়, আৰু এই পেজটোত আপোনালোকে কোনো ধৰণৰ বেনিফিচিয়াৰী ষ্টেটাছটো বিচাৰি এনেধৰণে নাপাব। ইয়াতে চাওক, যিখিনি দিয়া আছে দেখিছেনে, মই আপোনালোকে এটা দেখাইছোঁ, ইয়াত বেনিফিচিয়াৰী ষ্টেটাছ বা অন্য কোনো কথা লিখা নাই। তো গাইজ, আপোনালোকে কি কৰিব লাগিব, অলপমান তললৈ গৈ স্ক্ৰল ডাউন কৰি ইয়াতে চাওক, এইটো অৰুণোদয় স্কীমখনৰ বিষয়ে দিয়া আছে, আৰু গোটেই যিটো এটেচমেণ্ট হয় সেইটো দিয়া আছে, তো আপোনালোকে চেক কৰিব পাৰিব। তো ইয়াতে চাওক, অলপমান তললৈ গৈ ইয়াতে এটা অপশ্যন দেখিছেনে, ভিউ স্কীম ৱেবছাইট, আমি ইয়াতে ক্লিক কৰি ল'ম। ভিউ
স্কিম ৱেবছাইটত ক্লিক কৰাৰ পিছত আপোনাৰ এনেধৰণৰ এটা পেজ আহিব আৰু এনেধৰণৰ এটা নটিচ আহিব যে ইউ আৰ বিং ৰিডাইৰেক্ট দ্য এক্সটাৰ্নেল ৱেবছাইট চাৰ্চ এক্সটাৰ্নেল লিংকছ আৰ নট মেনশ্যনড দ্য আচলতে এইটো আপোনালোকক এনেকৈ এটা এলাৰ্ট আহিব সেই ৱেবছাইটটো আচলতে লিগেল ৱেবছাইট নহয় যিটো মানে আপোনালোকে সেইটো আনচেফ এটা ৱেবছাইট হয় তো ইয়াতে আপোনালোকে অ'কেটো ক্লিক কৰিব পাৰিব কোনো কথা নাই তো ইয়াতে ক্লিক কৰাৰ পিছত এনেধৰণে পেজটো ঘূৰিব তো এনেধৰণে পেজটো ঘূৰা অকণমান সময় ৰৈ দিব আৰু ইয়াতে কি কৈছে চাওক প্ৰথমতে আপোনালোকৰ কেইটামান এনেধৰণে অপশ্যন আহিছে তো ইয়াতে কেইটামান অপশ্যন দি আছে ইয়াতে আপুনি যিকোনো এটাত এনেকৈ ক্লিক কৰিব লাগিব ক্লিক কৰি পিনি আপুনি ভিজিট ৱেবছাইট কৰিব পাৰিব তো গাইজ আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে 7 ডিজিট সেই নাম্বাৰটোৰ জৰিয়তে আপোনালোকৰ এই যিটো অৰুণোদয় স্কিম হয় এই অৰুণোদয় স্কিমখনৰ আপোনালোকৰ কি আপডেট কৰিব দিছে এতিয়া কি আপডেট কৰিব লাগিব সেই সকলোখিনি কথা আপোনালোকে গম পাব পাৰিব আৰু তাৰপিছত আপোনালোকে সেইমতে সকলোখিনি আপডেট কৰি ল'ব পাৰিব তাৰপিছৰ পৰা আপোনালোকৰ নেক্সট যিটো অৰুণোদয় স্কিমৰ পইচা হয় প্ৰতিমাহে যেটো 10 তাৰিখৰ ভিতৰত দিয়ে সেই পইচাটো আপোনালোকে লাভ কৰিব পাৰিব তো গাইস আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু মোৰ চেনেলটো